হেল্ল' এভৰিৱান, আপোনালোকে যিখিনি ল'ৰা ছোৱালীয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাবে অপেক্ষা কৰি আছিলে, বহুখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। যিহেতু অসম পুলিচৰ AB UB এপ্লাই শেষ হৈ গ'ল, যোৱাকালি শেষ হৈছিলে আৰু আজি আপোনালোকে গোটেইখিনি ডিটেইলছ পাব A to Z। কিন্তু এই যিখিনি AB আৰু UB এপ্লাই হৈ গ'ল সেইখিনিৰ ওপৰতো এখন নটিচ আহিছে। এইটো দেখা পাইছে 16/1/2026, মানে যোৱাকালি আহিছে। যিহেতু যিখিনি পোষ্ট আছিলে সেইখিনি যিহেতু এপ্লাই হৈ গৈছে, এপ্লাই হৈ যোৱাৰ পিছতো কাৰোবাৰ কিবা ভুল হৈ গৈছে যদি সেই ভুলৰ বাবে শুধৰণি কৰাৰ বাবে আপোনালোকৰ এটা এক্সটেনশ্যন পিৰিয়ড ৰাখিছে। এই মাহটোৰ ভিতৰত আপোনালোকে কৰিব পাৰিব। লগতে নতুনকৈ ভেকেঞ্চি কি ওলাইছে মই আপোনালোকক A to Z কৈ আছোঁ। প্ৰথম আপোনালোকে যিখন নটিচ দেখা পাইছে তাতে লিখা আছে 2 post for tailor, 2 post for DGR under DGCD হোম গাৰ্ড এণ্ড চিভিল ডিফেন্সৰ যিটো এইটো আছে সেইটো ডিপাৰ্টমেণ্টৰ ইয়াতে পোষ্ট আছে। নাৰ্ছৰ এটা পোষ্ট আছে, ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ 1 পোষ্ট, ক্ৰাফ্ট হেল্পাৰ 1 পোষ্ট, য়োগা ইনষ্ট্ৰাক্টৰৰ 1 পোষ্ট ইয়াতে উল্লেখ কৰা আছে। আৰু 8 পোষ্ট অফ ফাৰ্মাচিষ্ট এইখিনি পোষ্ট আছে প্ৰথম নটিফিকেশ্যনখনত। ছেকেণ্ড নটিফিকেশ্যনখনত আছে এডভাৰটাইজমেণ্ট ফৰ 181, মানে 181টা পোষ্ট আছে। গ্ৰেড 4ৰ বাবে আছাম পুলিচৰ 6টা পোষ্ট আছে। তাতে আছে 181 আছাম পুলিচৰ বাবে আছে গ্ৰেড 4ৰ 6টা পোষ্ট আছে। আপোনালোকৰ আছাম কামাণ্ডো বেটেলিয়নছৰ 69 পোষ্ট আছে। আপোনালোকৰ DGCD এণ্ড হোম গাৰ্ড এণ্ড চিভিল ডিফেন্সৰ যিটো আছে সেইখিনিৰ বাবে আছে। আৰু লগতে ইয়াতে আছে জেইল ৱেৰ্ডাৰৰ বাবে 138টা পোষ্ট। টোটেল পোষ্ট আছে 138 জেইল ৱেৰ্ডাৰৰ বাবে। ইয়াতে যিখন থাৰ্ড নটিফিকেশ্যন আছে, ফ'ৰ্থ নটিফিকেশ্যনত উল্লেখ কৰা আছে টোটেল 211টা পোষ্ট আছে ফৰেষ্টাৰ গ্ৰেড 1ত, 504টা পোষ্ট আছে ফৰেষ্ট গাৰ্ডত, আৰু 74 পোষ্ট আছে গ্ৰেম ৱাটচাৰ, আৰু 405টা পোষ্ট আছে AFPFত, যিখিনি আপোনালোকে অপেক্ষা কৰিছে 10 পাষ্টৰ বাবে এইখিনি ভেকেঞ্চি। লগতে 642টা পোষ্ট আছে কনিষ্টবল WOWT, 1 পোষ্ট অফ কনিষ্টবল UB ইন APRO, 1 পোষ্ট অফ সাব অফিচাৰ, 337টা পোষ্ট আছে ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত। তাৰপিছত আপোনালোকৰ 41 পোষ্ট আছে ইমাৰ্জেঞ্চি, এইবাৰ বেলেগকৈ দিছে, ইমাৰ্জেঞ্চি এণ্ড ফায়াৰমেন দুটাৰে বাবে আছে বেলেগকৈ। আৰু 733টা পোষ্ট আছে কনিষ্টবল গ্ৰেড 3। তাৰপিছত আছে ইয়াতে 11 পোষ্ট অফ বেণ্ডমেন কনিষ্টবল, 2 পোষ্ট অফ বাগলাৰ আণ্ডাৰ DGCD এণ্ড এইটো হোম গাৰ্ড এণ্ড 10 পোষ্ট আছে বুটমেন ইন আছাম পুলিচ। আৰু এইখিনি হ'ল টোটেল ভেকেঞ্চি। ইয়াতে গোটেইখিনি ডিটেইলছ যদি চাব যাওঁ তেতিয়াহ'লে মই আপোনালোকক গোটেইখিনি পোষ্টৰ ইয়াতে ডিটেইলছ আছে। যিখিনি ফৰেষ্ট গাৰ্ডৰ বাবে আছে 504টা, 405টা, 642টা, 733টা, 333টা, 41, 11, গোটেইখিনি পোষ্ট ইয়াতে ধুনীয়াকৈ উল্লেখ কৰা আছে। আৰু কাৰ বাবে কিমান পোষ্ট আছে ভগাই দিয়া হৈছে আপোনালোকে যদি দেখা পাইছে। যেনেকৈ ইয়াতে ফৰেষ্টাৰ গ্ৰেড 1ত 211টা পোষ্ট আছে। ইয়াতে 4 পোষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেন, 4টা পোষ্ট মাত্ৰ ৰিজাৰ্ভ আছে। লগতে ইয়াতে কাৰ বাবে কিমানটা পোষ্ট আছে ইয়াতে উল্লেখ কৰা আছে। ল'ৰাৰ বাবে কিমান, ছোৱালীৰ বাবে কিমান, SC ST OBC জেনেৰেল গোটেইখিনি উল্লেখ কৰা আছে। তাৰপিছত ইয়াতে 504টা পোষ্ট আছে। আপোনালোকে ক'লোৱে মই যে ফৰেষ্ট গাৰ্ড যিটো পোষ্ট আছে 504টা ইয়াতো ধুনীয়াকৈ উল্লেখ কৰা আছে। আৰু 74টা পোষ্ট আছে বেষ্ট ৰেষ্টাৰ, এইটো আছে টোটেল পোষ্ট গেম ৱাটচাৰৰ বাবে, ইয়াতো উল্লেখ কৰা আছে। লগতে AFPF যিটো কনিষ্টবলৰ বাবে আপোনালোকে অপেক্ষা কৰি আছিলে সেইখিনিও আছে। ইয়াতে কেৱল সকলোৰে বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বেলেগ বেলেগ, এইটো পোষ্টৰ বাবেও বেলেগ বেলেগ, গোটেইখিনি উল্লেখ কৰা আছে। ইয়াতে আপোনালোকে যদি চাই বয়সৰ সময়সীমাটো গমেই পাইছে। আপোনালোকৰ যিহেতু আশা কৰি আছিলে বয়সটো বঢ়াই দিব, আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ। গোটেইখিনি ডিটেইলছটো চোৱাৰ আগতে মই আপোনালোকক এইটো কথা কৈ দিওঁ যে ইয়াতে কি ডকুমেণ্টছ লাগিব ইয়াতে উল্লেখ কৰা আছে। আৰু ইয়াতে এজ লিমিটটো 20ৰ পৰা 24 বছৰ হ'ব লাগিব, যিটো পোষ্ট সাব অফিচাৰ আছে সেইটো পোষ্টৰ। আৰু লগতে যিখিনি পোষ্ট কনিষ্টবল গ্ৰেড 3, বেণ্ডমেন কনিষ্টবল, বাগলাৰ ফৰেষ্ট গাৰ্ড 1, গেম ৱাটচাৰ এইবোৰৰ বাবে আপোনালোকৰ 18ৰ পৰা 40 বছৰ। এইটো এটা আপোনালোকৰ বাবে বহুত বেছি ডাঙৰ অপৰচুনিটি, এইটো আপোনালোকে শেষ নকৰিব। আৰু AFPFৰ যিটো কনিষ্টবল আছে আৰু WOWT কনিষ্টবল আছে, ফায়াৰমেন ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিখিনি আছে সেইটো বছৰ 18ৰ পৰা 25। আৰু ইয়াতে এজ লিমিটটোতো যিহেতু ক'লোৱে, লগতে ইয়াতে এজ ৰিলেক্সেশ্যন আছে SC STৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ, হোম গাৰ্ড এণ্ড এইখিনিৰ বাবে
3 বছৰ এক্সটেনশ্যন আছে এইখিনি পোষ্টৰ হ'ল এজ লিমিট আৰু ইয়াতে কিছুমানৰ বাবে হাই ছেকেণ্ডেৰী পাছ কিছুমানৰ বাবে ডিগ্ৰী পাছ কিছুমানৰ বাবে আপোনালোকৰ কেৱল মেট্ৰিক পাছ যিটো উল্লেখ কৰা আছে ফৰেষ্টাৰ গাৰ্ড 1 বেচেলাৰ ডিগ্ৰী লাগিব আপোনালোকৰ তাৰপিছত সাব অফিচাৰ এণ্ড কনষ্টেবলৰ লাগিব সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স ফ্ৰম এ ৰিকগনাইজ বোৰ্ড সায়েন্স থাকিব লাগিব আৰু ফায়াৰমেন ইমাৰ্জেঞ্চি ছাৰ্ভিচত আপোনালোকৰ সায়েন্স থাকিব লাগিব ফৰেষ্টাৰ গাৰ্ড এণ্ড গেম ৱাটচাৰৰ বাবে আপোনালোকৰ 12 পাছ কৰিলে হ'ব AFPFৰ বাবে আপোনালোকৰ 10 পাছ কৰিলে হ'ব আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন ফৰ কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন এইবোৰৰ বাবে আপোনালোকৰ NCC কমচে কম A বা হোমগাৰ্ডৰ চাৰ্টিফিকেট থাকিব লাগিব লগতে আপোনালোকৰ ফৰ দ্য পোষ্ট এণ্ড বেণ্ডমেন কনষ্টেবল প্ৰফিচিয়েঞ্চি এণ্ড স্পেচিফিক ইনষ্ট্ৰুমেণ্ট এইটো আপোনালোকে কৰিব নোৱাৰে সকলোৱে যোনে কোনোবাই ইয়াৰটোৰ লগত জড়িত সেইখিনিহে কৰিব পাৰিব আৰু এইটো বাগলাৰৰ বাবে প্ৰফিচিয়েঞ্চি এণ্ড স্পেচিফিক ইনষ্ট্ৰুমেণ্ট মানে বজাব পৰা হ'ব লাগিব বাগলাৰৰ বাবেও বোটমেনৰ বাবে আপোনাৰ 10 পাছ কৰা হ'ব লাগিব প্ৰফিচিয়েঞ্চি এণ্ড ছুইমিং থাকিব লাগিব হায়াৰ আৰু ইয়াতে যোনটো হায়াৰ কোনটো আছিল প্ৰিফাৰেবল হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন স্পৰ্টছৰ ফালৰ পৰা যিখিনি আপোনালোকে যিটো পোষ্টত মানে প্ৰিফাৰেঞ্চি দিয়ে সেইটোৰ কাৰণে আপোনালোকে সেই স্পেচিফিক বস্তুটো থাকিব লাগিব লগতে ইয়াতে হাইটটো কম ধৰি দিয়া হৈছে আপোনালোকে চাগে গমে পাইছে 163 লাগিব ছোৱালীৰ বাবে 150 লাগিব আৰু ল'ৰাৰ বাবে SC ST ৰ বাবে 153 ছোৱালীৰ বাবে 145 আৰু ইয়াতে চেষ্টটো 79 লাগিব পাছ এক্সটেনশ্যন ল'ৰাৰ বাবে ছোৱালী নালাগে আৰু ইয়াতে কেটেগৰী ৱাইজ ইয়াতে উল্লেখ কৰা আছে কাৰ কিমান লাগিব 162.5 এইখিনি গোটেইখিনি উল্লেখ কৰা আছে চেষ্ট অনলি ল'ৰাৰ বাবে ইয়াতে 80 পাছ ওলাব লাগিব এনেকুৱা মেডিকেল থাকিব লাগিব গোটেইখিনি ইয়াতে উল্লেখ কৰা আছে এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ এইখিনি ডকুমেণ্টছ লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট জেণ্ডাৰ কাষ্ট চাৰ্টিফিকেট ডেট অফ বাৰ্থ আধাৰ নাম্বাৰ এইখিনি থাকিব লাগিব আৰু আপোনালোকে গোটেইখিনি ইয়াতে যেনেকৈ আসাম পুলিচৰ ABUB এপ্লাই কৰিলে সেই সেম প্ৰচেছতে এপ্লাই কৰিব লাগিব বাকী আপোনালোকে টেনশ্যন ল'ব নালাগে যিহেতু এপ্লাই যেতিয়া মুকলি হ'ব আৰু ক'ত কিমান নাম্বাৰ আছে 40 নাম্বাৰ আছে মেল ফিমেল ইয়াতে 32 মিটাৰ ৰানিং আৰু লং জাম্প আছে তিনিটা ইয়াতে এইখিনিয়ে আপোনালোকৰ ফিজিকেল টেষ্ট কিন্তু ফিজিকেল টেষ্টটো সকলোৰে বাবে কিন্তু অলপ বেলেগ হ'ব আপোনালোকে ক'ত কি হ'ব সেইটো এটা চাই ল'ব লাগিব যেহেতু ইয়াতে বেলেগ পোষ্ট আছে আৰু পৰীক্ষাটোত নিগেটিভ থাকিব গোটেইখিনি উল্লেখ কৰা আছে ফৰেষ্টাৰ গাৰ্ডত নিগেটিভ থাকিব সিলেবাছটো সকলোৰে বাবে বেলেগ কিন্তু মনত ৰাখিব কাৰণ এইখিনি পোষ্টৰ যেহেতু বেলেগ আছে হাই ছেকেণ্ডেৰী বাবে ডিগ্ৰীৰ বাবে গোটেইখিনি আছে আৰু ভাইভাত 5 নম্বৰ ছুইমিঙতো আছে 10 নম্বৰ গোটেইখিনি NCC বিত আছে 5 নম্বৰ NCC চিত আছে 5 নম্বৰ বিত আছে 3 এনেকৈ গোটেইখিনি নম্বৰ ভাগ কৰাই দিয়া হৈছে ৰিটুনত কিমান হ'ব ফিজিকেলত কিমান হ'ব গোটেইখিনিৰ বাবে ফৰেষ্টাৰ গাৰ্ডত ফিজিকেলত 40 নম্বৰ ৰিটুনত 100 নম্বৰ NCCত 5 অৰেলত 5 ইয়াতে ফিজিকেল ইফিচিয়েঞ্চি 40 ৰিটুনত 50 AFPFৰ কথা কৈ আছোঁ আৰু যিখিনি বটমেন আছে সেইখিনি ৰিটুনত 50 আৰু ফাইনেল সিলেকশ্যন লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ফৰ এন এক্সেক্ট নাম্বাৰ অফ ভেকেঞ্চিজ টু বি ফিল আপ এইবোৰ পিছত চাব কিন্তু মেইন প্ৰবলেমটো আপোনালোকে যাৰ আছে গোটেইখিনি ডিটেইলছত কমেণ্টত জনাব কোনে কি কৰিব কোনটোত কৰিব পাৰিব এতিয়া মই ক'লোৱে কাৰ বাবে কি লাগিব হাই ছেকেণ্ডেৰী ডিগ্ৰী গোটেইখিনি ক'লোঁ ইয়াতে আপোনালোকৰ এইখন হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি নটিচ আছে গোটেইখিনি পোষ্টৰ সেইখিনি ডিটেইলছ ভিডিঅ'টো যিহেতু অলপ জল্দি বনাই দিছোঁ আপোনালোকে কি ৰৈ গৈছে সেইখিনি মই ভালকৈ ভিডিঅ' বনাই দিম আপোনালোকে কেৱল এতিয়া যিখিনি আশা কৰি আছিলে সেইখিনিৰ বাবে এতিয়া বঢ়িয়াকৈ ওলাই গৈছে অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভড উইথ ইফেক্ট ফ্ৰম 22 তাৰিখৰ পৰা আৰম্ভ হ'ব 22 তাৰিখলৈকে চলি থাকিব গতিকে আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ আৰু লগতে লিখি দিছে এন ইন কেছ অফ এণ্ট্ৰি মানে কাৰোবাৰ যদি কিবা ভুল হয় এডিট অপশ্যন উইল বি এভেইলেবল ফৰ 5 days মানে 5 দিনৰ কাৰণে এডিট অপশ্যন দিব গতিকে আপোনালোকে বেছি চিন্তা কৰিব নালাগে কিন্তু ভুল নকৰিব যিয়ে নহওক এপ্লাই আৰম্ভ হৈ গ'ল লগতে এইখন হ'ল আপোনালোকক দেখুওৱা যিখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট আছিলে যদি আপোনালোকে বাকী এইখনো পোষ্ট চাই জেইলাৰৰ পোষ্টটো যদি চাই তেতিয়াহ'লে আপোনালোকে ইয়াতে জেইলাৰৰ গোটেইখিনি 138 পোষ্ট আছে ইয়াতে জেইলাৰৰ বাবে SC ST ৰ বাবে কিমান পোষ্ট আছে OBC ৰ বাবে কিমান পোষ্ট আছে ইয়াতে উল্লেখ কৰা আছে তাৰিখটো 22 তাৰিখৰ পৰা আৰম্ভ হ'ব এপ্লাই লগতে আপোনালোকৰ বাবে এটা যিখিনি চেঞ্জ আছে সেইখিনি চেঞ্জটো মই ইয়াতে কৈ দিওঁ 18 পৰা 40 বছৰ হ'ব লাগিব এজ লিমিট আৰু আপোনালোকৰ যিটো
এজ ৰিলেক্সেশ্যন আছে 5 বছৰ, SC STৰ বাবে OBCৰ বাবে 3 বছৰ। এইখিনি হ'ল এজ ৰিলেক্সেশ্যন। কেৱল ইয়াতে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু ধুনীয়াকৈ ইয়াতে গোটেইখিনি উল্লেখ কৰা আছে। হাইটটো কম লাগিব যিহেতু 162.5 চেণ্টিমিটাৰ আৰু তাৰপিছত আপোনালোকৰ ইয়াতে মই ক'লোৱে 10 পাছ কৰা হ'ব লাগিব। চেষ্টটো কেৱল ল'ৰাৰ বাবে লাগিব 180 চেণ্টিমিটাৰ হুৱেন ডিফ্লেক্ট ফুলোৱাৰ পিছত আৰু মেডিকেলটোৰ ডিটেইলছ ইয়াতে উল্লেখ কৰা আছে। আৰু মই আপোনালোকক কি ডকুমেণ্টছ লাগে ইতিমধ্যে কৈছোঁ, সেম ডকুমেণ্টছেই লাগিব। ইয়াতে আপোনালোকক এটা কথা কৈ দিওঁ, যিখিনি NCC আছে সেইখিনিৰ বাবে এক্সট্ৰা নাম্বাৰ থাকিব চাগে, মই আপোনালোকক কৈ আছোঁ লাষ্টৰ ফালে গোটেইখিনি উল্লেখ থাকিব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ফাৰ্ষ্টতে হ'ব, তাৰপিছত ৰিটেন টেষ্ট হ'ব, তাৰপিছত ভাইবা হ'ব। এই 3টা প্ৰচেছত হ'ব জেইলাৰৰ বাবে। PT আপোনাৰ ৰানিঙত থাকিব 1600 মিটাৰ 20 নাম্বাৰ আৰু লং জাম্প থাকিব আপোনালোকৰ 20 নাম্বাৰ, টোটেল 40 মাৰ্কছৰ থাকিব। ছোৱালীৰ বাবেও ছেম থাকিব, ছোৱালীৰ বাবে 800 মিটাৰ, ল'ৰাৰ বাবে আপোনাৰ 1600 মিটাৰ। তাৰপিছত এইখিনিৰ পিছত আপোনালোকৰ আহিল ৰিটেন টেষ্টত 5জনকৈ মাতিব আৰু 100 মাল্টিপল চইচ টাইপ কুৱেশ্যন থাকিব। 10-12ৰ ওপৰত ডিপেণ্ড কৰি কুৱেশ্যন আহিব। 50টা কুৱেশ্যন থাকিব, 50 মাৰ্কছ থাকিব। নো নিগেটিভ মাৰ্ক, ইয়াতে নিগেটিভ মাৰ্ক নাথাকে। আপোনালোকৰ এইখিনি হ'ল আৰু NCC B আৰু C আৰু 8 নাম্বাৰ থাকিব, 2, 3, 5 এনেকৈ ভগাই দিয়া আছে। তাৰপিছত টোটেল মাৰ্কছৰ ভিতৰত যদি চাব যায় তেতিয়াহ'লে ৰিটেন টেষ্টত থাকিব 50, ফিজিকেলত 40, NCCত 5, অৰেলত 5, গতিকে 100 নম্বৰ থাকিব। এইখিনি হ'ল ইম্পৰ্টেণ্ট। 1600 ৰানিং আছে, ছোৱালীৰ বাবে 800 ৰানিং আছে। আপোনালোকে আৰু কোনখন নটিচ চালে আপোনালোকৰ ডিটেইলছ আহি যাব। এইখিনিতো ক'লোৱে, বাকী যাৰ যি আছে গোটেইখিনি পোষ্টত এপ্লাই কৰিব পৰা, কিন্তু কিছুমানত ছায়েন্স লাগিব, মই ক'লোঁ কিছুমানত ডিগ্ৰী লাগিব, কিছুমান হাই ছেকেণ্ডেৰী লাগিব, কিছুমান মেট্ৰিক লাগিব। যোনটো পোষ্টত আপোনালোকে ভাবে সেইটোতে এপ্লাই কৰি দিয়ক। গোটেইখিনি ডিটেইলছ মই আপোনালোকক দি দিলোঁ A to Z আৰু ধুনীয়াকৈ ভিডিঅ' আহিব, সকলো ডিটেইলছ পাব। আপোনালোকে কোনটোৰ বাবে ভিডিঅ' লাগিব কমেণ্টত জনাব, একেবাৰে নাপাহৰিব। আৰু টেলিগ্ৰামত মই সকলোবোৰ আপডেট আগতীয়াকৈ দিওঁ, লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।